স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেল আসাম জেএনবিলৈ। আজি আমি যোৱা ভিডিঅ'ত যেটো ভূমিকা ডিসকাস কৰিছিলো যোৱা নম্বৰ টপিক উৎপাদক আৰু গণিতসমূহ। এবাৰ তাৰ ওপৰত ভিত্তি কৰি ইয়াতে 10টা মান প্ৰশ্ন আৰু ইয়াৰ সমাধানসমূহ ভালদৰে এটা এটাকৈ কৰিম। তো ধ্যান দিয়া। আজি হল তোমাৰ কি গণিতৰ উৎপাদক আৰু গণিতকৰ কি অনুশীলনৰ প্ৰশ্নমালা কিছুমান প্ৰশ্ন আমি ইয়াতে চাম। আৰু আজি হল ডে আজি কি হ'ব ডে লাষ্ট ক্লাসটো আছিল ডে 20 আজি হ'ব ডে 21 ডে 21 ঠিক আছে আমাৰ জেএনবিএসটি সিরিজৰ ডে 21 তো আহা আমি আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো কি চোৱা 51 আৰু 2 to 1 ৰ মাজৰ 17 ৰ গুণিতকৰ সংখ্যা। আমাৰ নাম্বাৰটো হল 51 আৰু 2 1 2 ৰ মাজত। এতিয়া 17 ৰ গুণিতক চোৱা 17 ৰ 1 গুণ 17 তাৰ পাছত 2 17 ৰ 2 গুণ 34 17 ৰ 3 গুণ 51 ইয়াতে আছে। এতিয়া আমি জানো 17 ৰ 4 গুণ হ'ব 17 ৰ 5 গুণ হ'ব 17 ৰ 6 গুণ হ'ব 17 ৰ 7 গুণ 17 ৰ 8 গুণ 17 ৰ 9 গুণ 17 ৰ 10 গুণ 10 তো আমি জানো 17 ৰ 10 গুণ কিমান হয় 170 ঠিক আছে। আৰু আমাৰ কি কৈছে 51 ৰ পৰা মানে কিটা নহব ইয়াৰ পৰা এখিনি ইফালে হৈ যাব তলপিনে তেনেহলে 51 টো আমাৰ কাউন্ট নহব কৈছে 51 আৰু 221 ৰ মাজত। তেনেহলে ইয়াতে কিমানটা হল অলৰেডি আমাৰ কিমানটা হল 4 5 6 7 8 9 10 1 2 3 4 5 6 7টা হল। এতিয়া চোৱা ইয়াৰ ওপৰত আৰু কি কি হ'ব 17 ৰ 11 গুণ কিমান হ'ব 17 ৰ 11 17 12 17 ৰ 13 গুণ 17 ৰ 12 গুণ কিমান হ'ব 11 ৰ 7 গুণ 77 11 ৰ 1 গুণ 11 আৰু 7 মিলি 187 ৰ লগত 17 যোগ দিয়া বা 17 into 12 পূৰণ কৰা 17 যদি যোগ দিয়া ইয়াৰ লগত তেনেহলে হৈ যাব 204 আৰু 17 যোগ দিয়া 221 আমাৰ কিমান লাগি আছিল 221 লাগি আছিল। তেনেহলে আমাৰ ইয়াতে আমাৰ 221 টো ওলাই গল তাৰ মানে 221 ৰ আগত হ'ব লাগিব 10 11 12 তেনেহলে সৰ্বমুঠ আমাৰ কিমানটা হ'ল চোৱা কাউন্ট কৰা 1 2 3 4 5 6 7 8 9 মানে আমাৰ শেষত এনসারটা কিমানটা হল কিমানটা গুণিতক আছে 9টা গুণিতক আছে বুজি পালা। ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে ঠিক আছে বুজি পালা। নেক্সট কোৱেশ্চন লৈ আহি যোৱা। কোৱেশ্চন নম্বৰ 2 কি কৈছে যে x plus 1 আৰু x plus 2 তিনিটা নাম্বার দিছে এইকেইটা মৌলিক সংখ্যা এটা আৰু কৈ দিছে এইকেইটা মৌলিক সংখ্যা গতিকে x ৰ মান নিৰ্ণয় কৰা এটা সিম্পলি তুমি চাব পাৰা যে প্ৰথমে আমি 3x ৰ জায়গাত বহাই চাম 2 বহাই চাম 1 বহাই চাম আৰু 0 বহাই চাম এনেকৈ কৰিব পাৰা। আৰু তুমি ইয়াতে ম্যানুয়ালি তুমি বুজি কৰিব পাৰা যে 1 টো যেহেতু গুটেইকেইটা মৌলিক সংখ্যা কৈছে তেনেহলে x টো মৌলিক সংখ্যা হ'বই লাগিব ঠিক আছে। তেনেহলে চোৱা প্ৰথমে x equal to 3 আমি এটো দি চাও তেনেহলে x equal to 3 x plus 1 মানে 3 plus 1 equal to 4 এটো তো নহব গুটেইকেইটা কি কৈছে আমাৰ মৌলিক সংখ্যা সেইকাৰণে আমাৰ এটো নহব বুজি পালা। যেহেতু আমাৰ সেকেন্ডটোই আমাৰ কি সংখ্যা আহি গল যৌগিক সংখ্যা আহি গল। এতিয়া এটো চোৱা x equal to 2 x plus 1 মানে 2 plus 1 equal to 3 এটো ঠিকই আছে। এতিয়া x plus 2 এটো যেটো কৈছে সমান সমান 2 plus 2 x plus 2 2 plus 2 equal to 4 ঠিক আছে। এইটো আমাৰ নহব কাৰণ কি আমাৰ শেষত কি আহি গল 4 আহি গল ঠিক আছে 4 টো তো মৌলিক সংখ্যা নহয় তেনেহলে এইটো আমাৰ आंसर নহব। এতিয়া আহা x equal to যদি 1 দিয়া যায় x plus 1 ঠিক আছে 2
x plus 2 equal to 3 x equal to 1 যেহেতু কিন্তু আমি x টো তো আমার মৌলিক সংখ্যা নহয় আমি জানো আটাইতকৈ সৰু যেটো মৌলিক সংখ্যা এটো হল 2 তেনেহলে এটো নহব ঠিক আছে তেনেহলে x equal to যদি 0 দিয়া x plus 1 মানে 0 plus 1 equal to 1 x plus 2 equal to 0 plus 2 equal to 2 আটাইতকৈ যেটো কারেক্ট आंसर ওলাই হেতু হল এটো শূন্যটো তো নহয় একো নহয় কিন্তু 1 আৰু 2 এটো নহয় তেনেহলে আমাৰ आंसर এটাও নহয় প্রশ্ন হিসাবত आंसर এটাও নহয় আমাৰ ঠিক আছে এটা প্রশ্নটো নবোদয় বাছনি পৰীক্ষা যেটো কিতাপ আছে তাৰ পৰা লৈছো ইয়াতে প্রশ্ন হিসাবত এটাও आंसर নহয় হেকনে কি জানি প্রশ্নটা প্রিন্টিং মিস্টেক হ'ব পাৰে এটো কি হ'ব কি জানি x + 2 নহয় x + 3 হ'ব পাৰে এটো যেটো হেখত যেটো আছে x + এটো 3 হ'ব পাৰে মেবি সেইটো বাদ দিয়া এনেকো প্রশ্ন তোমাৰ এক্সামতো কেতিয়াবা আহি যায় তেতিয়া কি হ'ব তুমি যদি কোশ্চেনটো তুমি যদি অ্যাটেম্প কৰা তুমি आंसर যদি ভুল কৰা হিটো মার্ক পাই যাবা কিন্তু যদি তুমি এটো টাচে নকৰা आंसर নিদিয়া হিটো মার্ক নপোৱা এক্সামত তো সবে পাই যাব যি সকলে হিটো অ্যাটেম্প কৰিছে বুজি পালা তিয়া আহি যোৱা আজিৰ তৃতীয় কোশ্চেন যেটো কোশ্চেন নম্বৰ 3 108 ৰ মৌলিক উৎপাদক কেইটা হৈছে মানে সিম্পলি 108 ৰ আমাৰ মৌলিক উৎপাদক ওলাব লাগে 108 মৌলিক উৎপাদক ওলাব লাগে প্রথমে মৌলিক উৎপাদক আমি 2 দি চাম 2 দি যাব 5 বার 2 দি যাব 4 বার আগো 2 দি সোয়া 2 2 গুণ 4 2 7 গুণ 14 ঠিক আছে এতিয়া 3 9 গুণ 27 3 3 গুণ 9 এনে হলে 108 ৰ মৌলিক উৎপাদক এটা 2 * 2 * 3 * 3 * 3 দুটা 2 তিনিটা 3 আমার आंसरটো কি হৈ যাব তেনে হলে 2 নম্বৰটো আমাৰ आंसर হৈ যাব বুজি পালা এটো এতিয়া আহি যোৱা কোশ্চেন নম্বৰ 4 কোশ্চেন নম্বৰ 4 4 ৰ প্ৰথম 5টা গুণিতকৰ যোগফল এটো একেবাৰে ইজি 4 ৰ প্ৰথম 5টা গুণিতক তেনে হলে 4 ৰ প্ৰথম 5টা গুণিতক লিখা আগত 4 মানে 4 যেটো টেবল আছে নেওতা আছে 4 ৰ 1 গুণ 4 4 ৰ 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 প্রথম 5টা কইছে 4 5 গুণ 20 4 5 গুণ 20 এইটা আমাৰ যোগ কৰিব লাগে যদি যোগ কৰা তোমালোকে যোগ কৰি চাবা এটো সিম্পলি এনেকৈ কৰিব পাৰা এই দুটা মিলি হৈ যাব 25 এই দুটা যদি যোগ কৰা হৈ যাব 24 আৰু এই দুটা যদি যোগ কৰা হৈ যাব 24 আৰু হল 12 মানে এটা 12 দুটা আৰু 12 12 5 গুণ 60 এনেকৈ ওলাব পাৰা आंसरটো হৈ যাব আমাৰ যেটো 4 নম্বৰ যেটো আছে হিটো आंसर হৈ যাব বুজি পালা সিম্পলি তোমালোকে এটো যোগ কৰি চাবা যে 4 8 12 16 20 এটো যদি যোগ কৰা 60 হৈ যাব आंसर নেক্সট কোশ্চেন লৈ আহি যোৱা কোশ্চেন নম্বৰ 5 কোশ্চেন নম্বৰ 5 কৈছে 102 ৰ মৌলিক উৎপাদকৰ সংখ্যা হৈছে কিমানটা মৌলিক উৎপাদক আছে এটো উলাই তোমাৰ কাউন্ট কৰিব লাগিব যে ইমান কেইটা আছে সিম্পল কোশ্চেন হয় একে তোমালোকৰ যেটো মৌলিক উৎপাদক কেনেকৈ ওলাব লাগে এটো নেওতা দি আৰু মৌলিক উৎপাদক দি তোমাৰ ভাগ কৰিব লাগে বাৰে বাৰে 102 2 দি যদি ভাগ দে 2 5 গুণ 10 1 3 দি যাব 3 1 গুণ 3 3 7 গুণ 21 নহলে আমাৰ মৌলিক উৎপাদক কিমানটা ওলাল এটা দুটা তিনিটা সূত্ৰক তো আৰু ভাগ না যায় সূত্র নিজে এটা মৌলিক সংখ্যা তেনেহলে আমাৰ आंसरটো কি হৈ যাব 3 নম্বৰটো আমাৰ आंसर হৈ যাব বুজি পালা এটা দুটা তিনিটা যেহেতু আমাৰ মৌলিক সংখ্যা আহিছে বুজি পালা যদি কোনো ধৰণৰ ডাউট থাকে তোমালোকে কমেন্টত ধ দিবা তাতে বুজাবলৈ চেষ্টা কৰিম ঠিক আছে বুজি পালা আহি যোৱা নেক্সট কোশ্চেন লৈ কোশ্চেন নম্বৰ 6 লৈ কোশ্চেন নম্বৰ 6 এটো এটা থিওৰিটিক্যাল কোশ্চেন হয় তলৰ কোনটো সত্য তলৰ চাৰিটা অপচন দিছে কোনটো সত্য এক হৈছে প্ৰতিটো সংখ্যাৰ উৎপাদক আমি পঢ়িছিলো একটো সকলো সংখ্যাৰে যিমান কিটা সংখ্যা আছে হিমান সব সংখ্যাৰে এক দি ভাগ যাব এটা সংখ্যাৰ অগণন উৎপাদক থাকে এটা সংখ্যাৰ অগণন উৎপাদক থাকে তো ধৰিলোৱা ঠিক এটা সংখ্যাৰ গুণিতক বৰ গণনা কৰিব পাৰি এটা সংখ্যাৰ
গুণিতকৰ গণনা কৰিব পাৰি। এটা সংখ্যাত আছে তাৰ গুণিতক কিমান আছে গণনা কৰিব পাৰি। প্ৰতিটো সংখ্যাৰ গুণিতক হৈছে 1। ইয়া যেটো ভুল হ'ল সেইটো আমি ক্ৰছ কৰিম, তাৰপাছত যেটো শেষত থাকি যায় সেইটো আমি চাম। এটা সংখ্যাৰ গুণিতকবোৰ গণনা কৰিব পাৰি। এটা সংখ্যাৰ গুণিতকবোৰ গণনা কৰিব পাৰি। কেনেকৈ কৰিবা তুমি? 2ৰ গুণিতক চাই যোৱা, তুমি ইনফাইনাইটলৈ যাই থাকিব, তোমালোকে গণনা কৰিব নোৱাৰিবা, শেষ কৰিব নোৱাৰিবা। এটা সংখ্যাৰ গুণিতকবোৰ গণনা কৰিব পাৰি নোৱাৰি, ঠিক আছে, এইটো ভুল হ'ল আমাৰ। প্ৰতিটো সংখ্যাৰ গুণিতক হৈছে 1। প্ৰতিটো সংখ্যাৰ গুণিতক নহয়, প্ৰতিটো সংখ্যাৰ উৎপাদক হৈছে 1, এইটো ভুল হ'ল। এতিয়া এটা সংখ্যাৰ অগণন উৎপাদক থাকে। অগণন উৎপাদক হ'ব নোৱাৰে। যদি তোমাৰ নাম্বাৰটো দিয়ে যে ইমান, এই নাম্বাৰটোৰ উৎপাদক ওলাব লাগে, তো যদি সেই নাম্বাৰটো দিয়া থাকে তেনেহ'লে তাৰ উৎপাদক কিমানটা আছে আমি ওলাব পাৰিম। তেনেহ'লে আমাৰ কি এইটো ভুল হৈ গ'ল। তেনেহ'লে শেষত আমাৰ কোনটো থাকি গ'ল? 1 হৈছে প্ৰতিটো সংখ্যাৰ উৎপাদক, এইটোতো আমি জানোৱে। 1 কি? প্ৰতিটো সংখ্যাৰ উৎপাদক। বুজি পালা এইটো? কোনো প্ৰশ্ন যদি তুমি এনসাৰ নাজানা, এনেদৰে প্ৰথমে ভুলবোৰ তুমি ওলাই ল'বা। ভুলবোৰ ওলাই থাকিলে কাৰেক্ট এনসাৰটো ওলাই যাব, ঠিক আছে। 7 নম্বৰ প্ৰশ্নটো কি? তলৰ কোনটো 42ৰ উৎপাদক নহয়? 42ৰ তলৰ কোনটো উৎপাদক নহয়? এতিয়া আমি কি কৰিম? 42ক তুমি কেনেকৈ ওলাব পাৰা? 2 দি তুমি ভাগ দি চোৱা, ভাগ যায় নেকি? 3 দি ভাগ দি চোৱা 42ক, 5 দি ভাগ দি চোৱা, 1 দি ভাগ দি চোৱা। সিম্পলি এনেকৈ ওলাব পাৰা। আৰু বাকী আৰু এটা নিয়ম আছে, সেইটো দি কৰিব পাৰিবা। এতিয়া চোৱা, 42 2 দি ভাগ দিলে 2 কিমান বাৰ যাব? 2 2 গুণ 4, 2 আহিল, 2 1 গুণ 2, এইটো ভাগ গ'ল। 3 দি এতিয়া 42ক চোৱা, 3 1 গুণ 3, 1 2 3 4 গুণ 12, এইটো ভাগ গ'ল। 5 দি চোৱা, 5 দি ভাগ যাবলৈ হ'লে আমি নিয়মটো পঢ়িছিলোঁ যে 5ৰ বিভাজ্যতাৰ যেটো নিয়ম, যাক তুমি ভাগ কৰিবলৈ গৈ আছা সেই সংখ্যাটোৰ শেষত 0 বা 5 থাকিব লাগিব। ইয়াতেতো নাই, মানে আমাৰ এইটো আমাৰ নাযায়। তেনেহ'লে আমি ক'ব পাৰি যে 5ৰ 42ৰ উৎপাদক নহয় কোনটো? 5টো নহয়। মানে এনসাৰটো আমাৰ 3 নম্বৰ অপশ্যনটো হৈ যাব। বুজি পালা? আহি যোৱা কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8, 80তকৈ সৰু 9ৰ গুণিতকৰ সংখ্যা কিমান? 80তকৈ সৰু হ'ব লাগে, ঠিক আছে। নহ'লে চোৱা, আমি 9ৰ গুণিতক ওলাবলৈ 9ৰ টেবুলটো চাই লোৱা, কাৰণ 9 10 গুণ হ'ল 90, মানে আমাৰ টেবুলতে আহি যাব এনসাৰকেইটা। তেনেহ'লে 9 1 গুণ 9, 9 2 গুণ 18, 9 3 গুণ 27, 9 4 গুণ 36, 9 5 গুণ 45, 9 6 গুণ 54, 9 7 গুণ 63, 9 8 গুণ 72, 72, 9 9 গুণ হ'ল 81, মানে এইটো আমাৰ নহ'ব। যেহেতু আমাৰ 80 পাৰ হৈ গৈছে, 80 পাৰ হৈ গ'ল, আমাক কি কৈছিল? 80ৰ মাজতে হ'ব লাগিব। তেনেহ'লে আমি কিমানটা চালোঁ চোৱা, 80তকৈ সৰু 9ৰ গুণিতকৰ সংখ্যা কিমান? 1 2 3 4 5 6 7 9টা, টোটাল কিমানটা হ'ল? 90ৰ মৌলিক উৎপাদক কেইটা হৈছে? এইটোৱে সেম। ভিডিঅ'টো পজ কৰি তোমালোকে এবাৰ কৰি চাবা, নিজে নিজে কৰিব পাৰা নেকি। 90ৰ গৈছে, 90ৰ মৌলিক উৎপাদক মানে আমাৰ ওলাব লাগে। প্ৰথমে আমি এজ ইউজুৱেল আমি 2 দি চাম। 45ক 2 দিতো নাযাব, আমাক 3 দি চাম। যেহেতু 5 আৰু 4 যোগ কৰিলে 9 হয়, 9ক আমি 3 দি ভাগ কৰিব পাৰোঁ, মানে 3 দি ভাগ যাব। 3 15 গুণ 45, 5 দি আকৌ 3 বাৰ, মানে উৎপাদক কেইটা কি কি? 90 ইকুৱেল টু 2 ইনটু 3 ইনটু 3 ইনটু 5, 4টা আমাৰ উৎপাদক। এতিয়া 2 ইনটু 2 এটাই আছে, 2 আছে, ইয়াতে 2টা দিছে, এইটো নহ'ব। 2 এটা আছে, 3 এটা আছে, এইটো নহ'ব। 2 এটা
3 এটা 5 দুটা আছে এইটো নহব মানে আমাৰ হেকত আনসারটো কি হৈ যাব 4 নম্বৰটো আমাৰ আনসার হ'ব 2335 2335 বুজি পালা 9 নম্বৰটো একেবাৰে ইজি তোমালোকে যদি প্ৰেক্টিস কৰা ভালদৰে কেইটামান এনেকুৱা প্ৰশ্ন লোৱা আৰু প্ৰেক্টিস কৰিলে আহি যাব ঠিক আছে এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 পাছৰ প্ৰথম পাঁচটা অযুগ্ম গুণিতকৰ যোগফল হৈছে যুগ্ম গুণিতক হ'ব লাগিব তেনেহলে চোৱা পাছৰ প্ৰথম অযুগ্ম প্ৰথমে আমি পাছৰ যেটো টেবল আছে পাছৰ নেউতা যে আছে পাছৰ পাহাৰা যেটো বুলি কয় হেতু আমি লিখিলো তাৰ পৰা অযুগ্ম ঘেটা উলাইলাম ঠিক আছে তেনেহলে চোৱা পাছৰ 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 5 5 গুণ 25 5 6 গুণ 30 5 7 গুণ 35 5 8 গুণ 40 5 9 গুণ 45 5 10 গুণ 50 আমি টেবলটো বনাই ললো এতিয়া কৈছে অযুগ্ম গুণিতকৰ এতিয়া অযুগ্ম গুণিতক মানে হল 1 3 5 7 এনেকুৱা তেনেহলে আমাৰ অযুগ্ম গুণিতক কোনটো এক নম্বৰটো হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা হৈ গল আমাৰ এটা গুটেই কেটা যোগ কৰিব লাগে তেনেহলে কিমান হ'ব চোৱা 5 plus 10 5 plus 15 plus 25 plus 35 plus 45 গুটেই কেটা যোগ কৰা 5 কিমানটা আছে 5টা আছে 5 5 গুণ 25 2 বাকি 2 1 3 3 3 6 6 আৰু 4 মিলি 10 10 আৰু 5 মিলি যোগ 2 3 3 আৰু 3 মিলি 6 6 আৰু 4 মিলি 1 যোগ 2 3 3 আৰু যোগ 3 6 6 আৰু 4 মিলি 10 10 আৰু আমাৰ বাকি ইয়াৰ 25 ৰ পৰা বাকি কি আছিল 2 বাকি আছিল তেনেহলে 1 আৰু 2 মিলি হৈ যাব 12 মানে 125 আমাৰ आंसर হৈ যাব 125 কত আছে সো প্ৰথমটো আমাৰ आंसर হৈ যাব মানে আজি লাস্ট কোৱেশ্চনৰ যেটো आंसर হৈছে হে आंसरটো হল 125 বুজি পালা এটো কেনেদৰে কৰিলো আজিৰ কাৰণে ইমানে তোমালোকৰ কোনো ধৰণৰ যদি ডাউট থাকে বা কোনো ধৰণৰ প্ৰশ্ন তোমালোকে কৰিব পাৰা নাই যেনেকুৱা প্ৰশ্ন হওক তোমালোকে কমেন্টত জনাবা তাতে বুজাবলৈ চেষ্টা কৰিম ঠিক আছে আজিৰ কাৰণে ইমানেই ধন্যবাদ তোমালোকে ধৈৰ্য সহকাৰে চালা আৰু প্ৰেক্টিস কৰিবা বেছিকৈ ঠিক আছে গণিতটো তোমাৰ প্ৰেক্টিসৰ ওপৰত ডিপেন্ড কৰে প্ৰেক্টিস যিমান কৰিবা সিমান ভাল বাকি আজিৰ কাৰণে ইমানেই ধন্যবাদ ঠিক আছে